ইয়াৰ ডিগ্ৰী আগত আছিলে ইঞ্জিন পিছফালে দুৱাৰ খোলে উল্টা দুৱাৰ এক কয় চুচাইড দুৱাৰ আৰু অসমত এইখন গাড়ী বহুতো কয় ভেকুলী গাড়ী দেখাত ভেকুলীৰ দৰে যিমান বস্তুৱে আছে ইয়াৰ নম্বৰ প্লেট বেলেগ বেলেগ আছে কিন্তু আমাৰ অসমত কালেকশ্যন অসমৰ পৰাই কালেকশ্যন কৰা যায় যিমান গাড়ী আছে আৰু এইবিলাক গাড়ী হৈছে বহুত পুৰণা এতিয়াৰ গাড়ী নহয় এইবিলাক গাড়ী বহুত জাৰ্মান লণ্ডন সব বাহিৰৰ গাড়ী এখন কেতিয়াৰ হয় কাৰণ ৰেনল্ট 4CB ইয়াৰ চনটো লিখা হোৱা নাই এইখন কিন্তু ৰেনল্ট কুইটৰ প্ৰথম গাড়ী বুলি মই জানো প্ৰথম আৰম্ভণি ডিগ্ৰী আগত HCC এটা ডেক বিটেন 1945 148 cc সাইকেল নহয় কিন্তু মটৰচাইকেল আজিকালি এই যে ৰয়েল এনফিল্ডখন আছে না এই ৰয়েল এনফিল্ডৰ প্ৰথম এইবিলাক হ্যান্ড গিয়াৰ থকা আৰু এইবিলাকে ইঞ্জিন পিছফালে আছে নে ইঞ্জিন পিছত স্কডা আৰু বনেট খুলিব এনেকে এই বনেটখন যে এনেকে খুলে এইটো সাইডকে খুলে এনেকে ইফালে কৰি নখুলে আৰু এইখন আছে জাপান আৰু এইখন গাড়ী তেজপুৰৰ পৰা এগৰাকী টিচাৰে এইখন গাড়ী ডনেশ্যন কৰিছে মিউজিয়ামত গাড়ীখন এইবিলাক গাড়ী চব বনাব এইখন হৈছে ৰাজীৱ গান্ধী চলোৱা গাড়ী আমাৰ অসমত যে ৰাজীৱ গান্ধী আহিছিলে এইখন গাড়ী লৈ মিজোৰাম নিজে ড্ৰাইভিং কৰি চলাই যোৱা গাড়ী টয়টা লেণ্ড ক্ৰুজাৰ পাৱাৰফুল গাড়ী কি টকা এইবিলাক গাড়ী আজিকালি মোবাইল ক'ৰ পৰা হ'ল এইবিলাকে আৱিষ্কাৰক হয় কি নহয় লেণ্ড আৰু ফ'ৰ হুইল এইটো পাহাৰত ডাইৰেক্ট যাব এইটো বেলচা কুঠাৰ চব বান্ধা থাকে ইয়াত গম পাইছে আপুনি ষ্টাৰ্ট হ'ব আৰু ৰানিং অকল মই এক্সিবিশ্যনত চলাই এইবিলাক এখন আছে ফিয়েট এনি এইটো চোৱা এটা টাইমত খুব চলিছিল ইয়াৰ বনেট এনেকৈ খোলে এনেকে তুমি জানা এইখন হৈছে লেণ্ড লভাৰ চোৱা আজিকালি ওলাইছে লেণ্ড লভাৰ ডিফেণ্ডাৰ এই লেণ্ড লভাৰ এলুমিনিয়াম বডি এচি এয়াৰ কুলাৰ হাৱা পাছ কৰা আৰু বডিটো হৈছে এলুমিনিয়াম গপচ একদম আৰু এই গাড়ীখন গুৱাহাটী নুনমাটি চেক্টৰ 2 আজি 15-20 বছৰ আগত এক্সিবিশ্যনত ফাৰ্ষ্ট প্ৰাইজ পাইছিলে ৰেচিঙত বুলিত এইখন গাড়ী এখন হৈছে এম্বাচাডৰ মাৰ্ক 4 এখন হৈছে ফিয়েট এখন হৈছে চিত্ৰইন টেকচনভা এভেন এখন হৈছে স্পক হুইল প্লাইমাউথ এখন চক উডেন বডি কাঠ বডি হৈখনৰ নিচিনা একে নি উডেন বডি এখন ধুনীয়া এখন প্লাইমাউথ মডেল বেলেগ মডেল হেৰিটো বেলেগ এই বিটিলখনৰ কথা জানিম আপোনাৰ এই বিটিলখন হিটলাৰে এই মডেলটো প্ৰথম বনাইছিলে হিটলাৰ আৰু এই বিটিলখন গোটেই ৱৰ্ল্ডত চবচে বেছি বিক্ৰী হোৱা গাড়ী এইখন গাড়ী কোনো জাগা নাই যে বিটিল নাই ৱৰ্ল্ডত এইখন গাড়ী ইয়াত তাৰ তেহেঁতৰ নামত ধুনীয়াকৈ তাৰ ফটো হোৱা ইয়াত থাকিব ভৱিষ্যত তেওঁৰ ল'ৰা ছোৱালী আহিব আমাৰ অমুকৰ গাড়ী আছে কিন্তু এই গাড়ীখন যদি বেলেগত বিকি দিয়ে ক'ৰবাত হেৰিত বিকি দিয়ে আৰু দেখা পাব জানো নাইকিয়া হৈ গ'ল এটা এটা হেৰি এটা ভৱিষ্যত এইটো অনুষ্ঠানটো জিন্দগী থাকি যাব আৰু হেৰি নহয় দেখা পাব না হয় কি গুদাম এইবিলাক সেই লোহাটো এইবিলাক লগাই দিছে বুজিছা কালেকশ্যন কৰি আনি এইটো লোহা দৰে হ'ব পাৰিব নতুনকৈ অহা লোহা নোৱাৰে হৈ গ'ল মজবুত বস্তুটো এটা হেৰি হ'ল তাক সন্মান দিয়া হ'ল হয় নাই এই বস্তুবিলাক হৈছে সেইটো পুৰণা বস্তু কালেকশ্যন এইখন তুমি চোৱা তুমি যেনেকুৱা ফটো কৰিছা হা এইটো বাহিৰৰ ৰাইজে অন্ধাৰ চন্ধাৰ মানুহ আহিলে তেলেংগা মানুহবিলাকে এই হৈ যায় তেলেংগা চিনেমাবিলাকত তেলেগু চিনেমাবিলাকত বহুত চলায় হয় না এইবিলাক লেম্বেটা ইয়াৰ বডি কোৱালিটি এটাই বস্তু পাইছে দুটা ঠিক আছে এই যাব যে যেনেকুৱা সিট কেইটা খুলি থৈছে ন বাজাজ স্কুটাৰৰ যেনেকৈ এই জেগাটো পুৰা পথাৰ টাইপ আছিলে এইটো মাটি বহুত পুতিব লগা হৈছে
কমপ্লিট বনাই আছে টাইম লাগিব ইমান সহজ নহয় এটা অনুষ্ঠান ইমান পটককে হেৰি কৰা হয় কি নহয় ইয়াৰ ৰাইজৰ সহায় লাগিব চব লাগিব লাগিব তেতিয়াহে অনুষ্ঠানটো সেইটোৱে জীয়াব পাৰিব হেৰি কথা দক্ষণ ধুনীয়া এইবিলাক গাড়ী তোমালোকে এনেকে কালেকশ্যন নকৰিলে এই চাবলৈ নাপাওঁ সেইটোৱে এইটো এটা মই লৈ পেলাই আজু ককা ইয়াক সন্মান দিয়াটো বহুতেই দৰকাৰ সেইটোৱে নহয় এইটো আপোনাৰ ইঞ্জিন হয় দেখি আৰু এইখনো আপোনাৰ কমফৰ্টেবল গম পাইছেনে ৰিক্সাবিলাক কিন্তু আজিকালি নাইকিয়া হৈ গ'ল তেতিয়াই এইটো নহয় তেতিয়াৰে ভিতৰত হেৰি আছে যে এইটো কলকাতাৰ পৰা আনিছে বাবু বেছি দিন হোৱা নাই তুমি বিশ্বাস কৰিবা এই ওপৰত এটা ঘড়ী ফিটিং কৰিছে এই তাত